Hello and welcome everyone. This is Rafiq and you are watching Novel Moon. সাহিত্য জগতত সুপ্তভাৱে বহুত সংখ্যাই কাম কৰি আছে তাৰ মাজত এগৰাকী হৈছে নামটো প্ৰথমে কৈ নিদু তেওঁ কবিতা লিখি ভাল পায় আৰু কবিতা লিখাৰ লগতে তেখেতে অনুবাদ সাহিত্যটো হাত দিছে নামটো আপোনালোকে হয়তো গম পোৱা নাই কবিতা নামেৰে তে আৰম্ভ কবিতা কৰ্মকাৰ আৰু আজি আমি উপস্থিত হৈছোহি কবিতা কৰ্মকাৰ ঘৰ সেপনত তেওঁৰ ঘৰ যেহেতু টাই মোৰ বন্ধু গতিকে মই বন্ধুত্ব সুলভভাৱে কথা পাতিম আৰু কি কথা পাতিলো আপোনালোকৰ লগত শেয়াৰ কৰিম হাই বৰ ধুনীয়া ধুনীয়া খবৰ কিছুমান পাই আছো দেই তোমাৰ খবৰবোৰ পাই ভাল লাগিছে খালি থ্যাংক ইউ চলি আছে আৰু ফেসবুকতো প্ৰায় তোমাৰ খবৰ পাওঁ আৰু নিউজ পেপাৰতো প্ৰায় তোমাৰ কিছুমান খবৰ পাওঁ আচলতে ফ্ৰেণ্ড হিচাপে এনেকুৱা খবৰ পাই সঁচাকৈ খুব ভাল লাগে প্ৰথমে কবিতা লিখিছিলা কবিতা এতিয়াও লিখি আছা লিখি আছো তাৰপিছত এতিয়া আকৌ অনুবাদ সাহিত্যটো আৰম্ভ কৰিছা তাতো কৰি আছা তাৰপিছত আকৌ চিনেমাও কৰিছিলা মাজতে আকৌ ইউটিউবত দেখিছিলো কিবা এটা অকণমানি ৰোল এটা আছিল অকণমানি ৰোল ন এই যে অনুবাদ সাহিত্যবোৰ যে কৰা নেশ্যনেল বুক ট্ৰাষ্টৰ লগত জড়িত ইমান এটা ডাঙৰ গ্ৰুপৰ লগত কেনেকুৱা লাগে বাৰু কাম কৰি পেলাই অনুবাদ সাহিত্য কৰিবলৈ একেষাৰে ক'বলৈ গ'লে খুবেই ভাল লাগে আৰু অনুবাদে মোৰ কাৰণে এখন বহল নতুন পৃথিৱীৰ উন্মোচন কৰিলে আৰু বিভিন্ন ধৰণৰ আনুষংগিক দিশ উন্মোচিত কৰিলে যাৰ দ্বাৰা মই সমৃদ্ধ হৈছো মোৰ এই যাত্ৰাটো সমৃদ্ধ হৈছে আচলতে অনুবাদ সাহিত্যৰ লগতে তুমি হিন্দীও চৰ্চা কৰি আছা আৰু হিন্দী কেইবাটাও নিউজ চেনেলত তোমাৰ ফটো দেখিছিলো হিন্দী কবিতা তুমি লিখা নেকি নে মানে সমালোচনা কৰা নে কিবা বেলেগ কিবা কৰা হিন্দীৰ ওপৰত দৰাচলতে মই যেতিয়া অসমৰ বাহিৰলৈ বিভিন্ন অনুষ্ঠানত আৰম্ভণিতে যেতিয়া সুযোগ পাইছিলো আমন্ত্ৰিত হৈ যেতিয়া অসমৰ বাহিৰলৈ গৈছিলো ধৰি লওক কেৰেলা দিল্লী কলকাতা এনেকুৱাকে ৰাজস্থান জয়পুৰ এনেকুৱাকে তেতিয়া আচলতে মই অনুভৱ কৰিছিলো যে আমাৰ অসমীয়া সাহিত্য ইমান সমৃদ্ধ আৰু অনুবাদ খুবেই প্ৰয়োজনীয় সেইকাৰণে মই অশেষ কষ্ট কৰি যেহেতু মই অসমীয়া মাধ্যমৰ ছাত্ৰী আছিলো সাহিত্যৰ ছাত্ৰী আছিলো মই অশেষ কষ্ট কৰি খুব বেছিকে পঢ়িবলৈ ললো হিন্দীটো আয়ত্ত কৰিবলগীয়া হিন্দী আয়ত্ত কৰিবলৈ ললো পঢ়িলো শিকিলো ঠিক তেনেকে এতিয়া মই মূল হিন্দীটো কবিতা লিখো মূল ইংৰাজীটো কবিতা লিখো আচ্ছা তোমাৰ ইংৰাজী কবিতা যে লিখা বুলি ক'লা যে এইটো স্কুলীয়া দিনৰ পৰাই কৰিছিলা নে এইটো পিছত কৰিবলগীয়া হ'ল হিন্দী নিচিনা ইনচিডেণ্টলি ন আচলতে বহু সময়ত এনেকুৱা হয় অসমীয়াতে লিখিছিলো আৰম্ভণি কালছোৱাত তাৰপিছত লাহে লাহে হিন্দীত লিখিবলৈ আৰম্ভ কৰিলো আৰু বহুবোৰ মূল হিন্দীত লিখা কবিতা মানুহে ভাল পালে আদৰি ল'লে তাৰপিছত ভাৰতবৰ্ষৰ বাহিৰৰ পৰা এনেকুৱা বহু ধৰণৰ আলোচনীৰ কাৰণে লেখা আহ্বান কৰে কবিতা বিচাৰে অনুবাদৰ কাৰণেই হওক বা তেওঁলোকৰ প্ৰকাশনৰ কাৰণে ঠিক তেনেকুৱাকে ইনচিডেণ্টলি লিখিব লগা হ'ল আৰু যেতিয়া চেষ্টা কৰিলো বিভিন্ন অধ্যয়নৰ জৰিয়তে আৰু ভাল হওক বুলি চেষ্টা কৰিলো সামান্যতম চেষ্টা হওক যিকোন হৈছেগে আৰু তেনেকৈ এটা তোমাৰ মানে যিটো হিন্দীত লিখা কবিতা বা অসমীয়াত লিখা কবিতা বিদেশী ৰাষ্ট্ৰ তেওঁলোকৰ নিজৰ ভাষাত কি মানে ট্ৰান্সলেট কৰিছে নেকি হৈছে মোৰ সাৰ্বিয়ান ল্যাঙ্গুৱেজলৈ অনুবাদ হৈছে আচ্ছা স্পেনিছ আলবেনিয়ান ল্যাঙ্গুৱেজৰ অনুবাদো হৈছে এখন সংকলনত প্ৰকাশিত হৈছে আৰু ইউক্ৰেইনত ইউনিভাৰ্চিটিৰ এটা শাখাই বিদেশী ভাষাৰ এটা আছে বিভাগ আছে তেওঁলোকে মোৰ হিন্দীৰ কবিতা অনুবাদো কৰিছে আৰু প্ৰকাশিতও কৰিছে আচলতে এই অনুপ্ৰেৰণাটো তুমি এই যে কবিতা লিখাৰ যিটো উৎসাহটো কেনেকৈ পালা মানে তোমাৰ বাই বাৰ্থ এইটো এনেকুৱা আহিছে নে তুমি পিছত এটা হিন্দী ভাষাটো নিচিনাকৈ আয়ত্ত কৰিবলগীয়া হ'ল অনুপ্ৰেৰণাটো আচলতে মোৰ কাৰণে বাহ্যিক স্ৰোত নহয় আচলতে মই নিজৰ ভিতৰৰ পৰা যিটো অনুপ্ৰেৰণাহে অনুপ্ৰাণিত কৰে অহৰহ যিটো NBT নেশ্যনেল বুক ট্ৰাষ্ট অসমৰ এটা চুকৰ পৰা চেপনৰ এটা একদম চুকৰ এটা অঞ্চলৰ পৰা নেশ্যনেল বুক ট্ৰাষ্টৰ নিচিনা এটা এখন বিশাল সমুদ্ৰত গৈ কেনেকৈ পালাগে আচলতে অসমীয়া ভাষাৰ তাৰ এটা বিভাগ আছে আচ্ছা আৰু নেশ্যনেল বুক ট্ৰাষ্টৰ এটা সাহিত্যৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰিত হৈছিলোঁ হ'ল কিছু বছৰ
সেই তেনেকুৱাতে অসমীয়া ভাষাৰ যিজন এডিটৰ আছিলে তেখেতৰ লগত যোগাযোগ ঘটিছিল আৰু ঠিক তেনেকৈ আৰম্ভ হ'ল আৰু তাৰপিছত সেইটোতো আৰম্ভণি হৈছে তাৰপিছত প্ৰথম তোমালোক কি দিছিলে মানে অনুবাদ কৰিবলৈ কি দিছিলে মোক শিশু গ্ৰন্থ কেইখনমান দিছিলে আচ্ছা হয় আৰু আচলতে কিবা এটা অনুবাদ কৰি এবাৰ মই দেখুৱাইছিলো তেখেতক হিন্দীত অনুবাদ কৰি তেখেতে যেতিয়া প্ৰশ্ন কৰিছিলে কোনে কৰিছে তেতিয়া মানে হিন্দী ভাষাত থকা মোৰ দখলটোৰ কথা তেওঁ জানিব পাৰিলে আৰু তেনেকুৱাকৈ আৰম্ভ হ'ল প্ৰথমে তুমি অসমীয়াৰ পৰা হিন্দীলৈ কৰিছিলা হয়নে নে হিন্দীৰ পৰা অসমীয়ালৈ কৰিছিলো তাৰপিছত অসমীয়াৰ পৰা হিন্দীলৈ এনেকৈ আচ্ছা এতিয়া মানে তোমাৰ দুইটাই চলি থাকে অসমীয়াৰ পৰা হিন্দী আৰু হিন্দীৰ পৰা অসমীয়া আৰু মই আচলতে 4টা ভাষাৰ পৰা অনুবাদ কৰোঁ অসমীয়া পৰা হিন্দীলৈ আৰু অসমীয়ালৈ হিন্দী ইংৰাজী বেংগলীৰ পৰা অসমীয়ালৈ কৰোঁ আচ্ছা এইখিনি সব শিশু গ্ৰন্থ হয় নে ডাঙৰ কিবা হেৰিও আছে ডাঙৰ গ্ৰন্থও আছে সাহিত্য একাডেমীৰো দুখনমান উপন্যাস কবিতাৰ সংকলন তেনেকৈ কৰি আছো আচ্ছা এই অনুবাদ কৰিবলৈ আপোনাৰ মানে তোমালোকক এনে কিমান মান সময় লাগে বাৰু এখন কাৰণ কিতাপৰ ওপৰত ভলিউমৰ ওপৰতো থাকে প্ৰজেক্টটোৰ ওপৰত ডিপেণ্ড কৰে কেনেকুৱা ধৰণৰ কি হয় কিছুমান অনুবাদৰ ক্ষেত্ৰত বহুত বেছি মানসিক কচৰতৰ প্ৰয়োজন নহয় কিন্তু কিছুমান ধৰি লওক কবিতাৰ ক্ষেত্ৰত হওক কিছুমান উপন্যাসৰ ক্ষেত্ৰত অনুবাদ কৰিবলৈ যাওঁতে যথেষ্ট পূৰ্ব প্ৰস্তুতিৰ প্ৰয়োজন হয় আৰু যথেষ্ট মানসিক কচৰত কৰিব লগা হয় যেহেতু অনুবাদ বিষয়টো যি ধৰণে সচৰাচৰ ভাবা যায় ইমান সহজো নহয় আচলতে দুয়োটা অনুবাদ কৰিবলগীয়া ভাষাটো আৰু যিটো ভাষালৈ আমি অনুবাদ কৰিম সেই ভাষাটো খুবেই ভাল ধৰণে জনাটো প্ৰয়োজনীয় আৰু কেৱল ভাষাটো জনাই নহয় আচলতে বিভিন্ন আনুষংগিক দিশ যেনে সামাজিক ৰাজনৈতিক প্ৰেক্ষাপট সম্পৰ্কেও কিছু কথা জনা উচিত যাতে যিটো ভাষিক যিটো সোৱাদ যিটো লিংগুইষ্টিক এছেন্স সেইটো আনিবলৈ চেষ্টা কৰা উচিত আৰু সেইটো নিতান্তই প্ৰয়োজন কেতিয়াবা এনেকুৱাও হয় নেকি যে পুৰা ভাষাটো বা যিটো শব্দ তোমালোকে বা যিটো লাইন তোমালোকে বনাব বিচাৰিছা নিজৰ মতে অলপ মিলাই দিওঁ তেনেকুৱা ধৰণৰ কিবা মনে মনে কেতিয়াবা আহে নে বাৰু দিছ ইজ কল্ড ট্ৰান্সক্ৰিয়েশ্যন কবিতাৰ ক্ষেত্ৰত কিছু স্বাধীনতা থাকে আৰু মূল লেখকজনৰ লগতো কথাটো আলোচনা কৰি লোৱা উচিত দৰাচলতে তেতিয়া আচলতে আপুনি চেষ্টা কৰিলে পৰা যায় অলপ সিফাল কিন্তু মূল ৰূপটো কেতিয়াও মানে বিকৃতকৰণ কৰিব কৰাটো উচিত নহয় অথবা মূল ৰূপটো একে থাকিব লাগিব আৰু এতিয়া নতুন প্ৰজেক্ট বুলিবলৈ তোমাৰ কিবা আছে নেকি এতিয়া কাৰণ মই কেইদিনমান আগতে তোমাৰ এখন চিনেমাটো দেখিছিলোঁ সৰু ৰূপতে কৈছোঁ বাৰু কিবা ভিচিডি নেকি এখন ছুটি ছবি এখন আছিলে আচলতে চাহ বাগিচাৰ প্ৰেক্ষাপটত লিখা এখন ছুটি ছবি মই আচলতে গোটেই তাৰ স্ক্ৰিপ্টটো অনুবাদ কৰিছিলোঁ চাহ বাগিচাৰ ভাষালৈ চাদ্ৰী ভাষালৈ যিহেতু ভাষিক অন্তৰায়ৰ কাৰণে যিসকল কলা কুশলী আছিলে তেওঁলোকৰ মুখে মুখে ডায়লগ দিবলৈ কিছু কম সময়ৰ কাৰণে কিছু সীমাবদ্ধতাৰ কাৰণে প্ৰত্যেকৰ মুখত ডায়লগসমূহ দিয়া কিছু অসুবিধা হ'ল আৰু গোটেই যিটো ধাৰা বিৱৰণটো মই কৰিছিলোঁ আৰু এই যে চাদ্ৰী ভাষা বুলি ক'লা চাদ্ৰী ভাষাটো তুমি নিজেও ভালকে ধুনীয়াকে ক'ব পাৰা মাতৃভাষা হয় মাতৃভাষা মানে মইতো চাহ বাগিচাৰ ছোৱালী টি ট্ৰাইব কমিউনিটিৰ হয় আৰু এই চাদ্ৰী ভাষাটো আমাৰ ভাৰতৰ কোনোবা ৰাজ্যৰ লগত মিলে নেকি বাৰু অলপ চলপ মিলে ৰাঁচী ঝাৰখণ্ডৰ লগত সম্পূৰ্ণ মিলে নে সম্পূৰ্ণ নিমিলে কাৰণ চাওক তাৰ পৰা টি মাইগ্ৰেশ্যনৰ সময়ত যিসকল লোক আহিছিল চাহ বাগিচাত কাম কৰিবলৈ তেওঁলোক তাৰ পৰা এইখিনি ঠাই পোৱালৈকে এইটো যিটো ক্ৰম সেইখিনি সময়ছোৱাৰ ভিতৰত তেওঁলোকৰ যিটো ভাষিক আৰু সাংস্কৃতিক বিশেষত্ব তাৰ পৰা বহুবোৰ সমল হেৰাই গৈছিল আৰু সৰলীকৃত কৰিবৰ কাৰণে মানুহে সহজে বুজি পাবৰ কাৰণে তাত ভাষাৰ বিভিন্ন উপাদান বহু সময়ত সংযোজিত হ'ল আৰু বহু সময়ত
কিছু কটন আচ্ছা কিন্তু হুবহু সেই চাদ্ৰী ভাষাৰ যেটো ৰূপ ঝাৰখণ্ডত কোৱা হয় তাৰ লগত যথেষ্ট পাৰ্থক্য আছে আচ্ছা কাৰণ সেই সময়ত অসমলৈ আহোঁতে তেওঁলোকে বিভিন্ন সংঘাত বিভিন্ন সমস্যাৰ মুখামুখি হওঁতে বিভিন্ন জাতি জনজাতি আৰু নানা ভৌগোলিক পৰিৱেশৰ মাজেৰে আহোঁতে তেওঁলোকৰ বহুত প্ৰভাৱিত হৈছিল ঠিক তেনেকৈ সেই প্ৰভাৱসমূহৰ কাৰণেও ভাষিক যেটো মানে চেঞ্জেছটো আহিছে আৰু পৰিৱৰ্তনটো আহিছে ঠিক আছে বহুত বহুত এয়া আছিল আজি থুলমূলকৈ এটা সাক্ষাৎকাৰ আৰু আপোনালোকক যিসকলে নাজানে তেওঁলোকক জনাবলৈ পাই মই সুখী হৈছোঁ যে মোৰ এগৰাকী বন্ধু আজি NBT নিচিনা নেশ্যনেল বুক ট্ৰাষ্টত কাম কৰিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহুত সংখ্যক যাব এয়া মোৰ এটা দৃঢ় বিশ্বাস কাৰণ এটা ষ্টেপ আমি আগুৱাবলৈ সক্ষম হৈছোঁ বন্ধুৰ জৰিয়তে আৰু অনাগত দিনত হয়তো আৰু অসমৰ পৰা নতুবা উত্তৰ পূৰ্বাঞ্চলৰ পৰা NBTত আৰু মানুহ আমাৰ ওলাব আৰু উইথ দিছ পজিটিভ নোট আই হেভ টু কনক্লুড দিছ ভিডিঅ' আৰু পৰৱৰ্তী সময়ত অন্য এটা ভিডিঅ' সৈতে অন্য এটা নতুন বিষয় সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম তেতিয়ালৈকে বাই বাই